নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পালেং শাকৰ কিছুমান অদ্ভুত গুণৰ কথা বন্ধু বান্ধৱীসকল পালেং শাক কেৱল আমি চব্জি হিচাপে চাটনি হিচাপে আমাৰ টেষ্টি আমাৰ খাবৰ কাৰণে কেৱল তৰকাৰী হিচাপে ব্যৱহাৰ কৰা নহয় ই আমাৰ ঔষধি গুণতো সহায় কৰে আপুনি জানি আচৰিত হ'ব ইয়াৰ ঔষধি গুণবোৰৰ বিষয়ে জানিলে বন্ধু বান্ধৱীসকল আহকচোন আমি জানো এই পালেং শাকতনো কি ঔষধি গুণ আছে আমাৰ শৰীৰৰ কাৰণে যি আমাৰ ৰোগ নাশ কৰিব পাৰে বন্ধু বান্ধৱীসকল মই আপোনালোকক এই পালেং শাকৰ বৰ্ণনা নিদিওঁ কাৰণ পালেং শাক চিনি নোপোৱা মানুহ খুব কম আছে যিসকলে চিনি নাপায় এই ভিডিঅ'তে চাব তেওঁলোকে নিশ্চয় চিনি পাব পালেং শাকৰ পাত আঞ্জা হিচাপে বা কেঁচাই সালাড কৰি খোৱা হয় ইয়াৰ আঞ্জা পুষ্টিকৰ আৰু অতি ৰুচিকৰ বন্ধু বান্ধৱীসকল পালেং শাকত যথেষ্ট পৰিমাণে এছকৰবিক এচিড পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এই পালেং শাক যদি আপুনি খায় তেতিয়াহ'লে বৃদ্ধি হয় বন্ধু বান্ধৱীসকল কিছুমান বীজাণুৱে যদি আপোনাৰ শৰীৰত এটেক কৰিব বিচাৰে যদি আপুনি পালেং শাক খাই থাকে ৰেগুলাৰ তেতিয়াহ'লে সেই বীজাণু ধ্বংস কৰি আপোনাৰ শৰীৰটো শক্তিশালী কৰাত সহায় কৰে পালেং শাকত থকা বিটা কেৰাটিন আৰু আলফা নামৰ পদাৰ্থবিধে আমাৰ শৰীৰত কৰ্কট ৰোগ হোৱাৰ যি বীজাণু সেই বীজাণু বৃদ্ধি হোৱাত বাধা দিয়ে বন্ধু বান্ধৱীসকল কৰ্কট ৰোগ হৈ থকা ৰোগীয়েও নিয়মিত ৰূপে যদি পালেং শাকৰ কেঁচা ৰস পিচি উলিয়াই খাই থাকে তেওঁ সেই ৰোগৰ পৰা উপশম পাব পাৰে আৰু যি কৰ্কট ৰোগত অসহ্য বিষ অসহ্য যন্ত্ৰণা সেই যন্ত্ৰণাৰ পৰা অলপ হ'লেও উপশম পায় পালেং শাকৰ ৰসে আমাৰ শৰীৰৰ যি ছাল সেই ছাল নিমজ কৰি ৰখাত সহায় কৰে ৰেগুলাৰ যদি পালেং শাকৰ চব্জি আপুনি খাই থাকে তেতিয়াহ'লে আমাৰ ছাল নিমজ হয় আৰু আমাৰ ছাল উজ্জ্বল হোৱাটো সহায় কৰে তাৰোপৰি আপুনি ইয়াৰ কেঁচা ৰস ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ছালত আপুনি ইয়াৰ 3-4 চামুচ ৰস উলিয়াই ল'লে লগতে আপুনি তাতে আধা চামুচ মৌজোল মিহলালে আৰু অকণমান কেঁচা হালধিৰ ৰস মিহলাই সেই যি ৰস গোটেইখিনি মিশ্ৰণ সুন্দৰকৈ মিহলাই ল'ব লৈ সেইখিনি আপোনাৰ মুখৰ পৰা ডিঙিলৈকে লগাই এঘণ্টা থাকিবলৈ দিব এঘণ্টাত যেতিয়া শুকাই যাব তেতিয়া পৰিষ্কাৰ পানীৰে আপোনাৰ মুখখন ধুই পেলাব বন্ধু বান্ধৱীসকল এনেদৰে এই পেকটো আপুনি সপ্তাহত 3 দিনমান ব্যৱহাৰ কৰিবচোন এনেকৈ 3 দিনকৈ যদি আপুনি ব্যৱহাৰ কৰি থাকে আপোনাৰ ছালৰ বহু সমস্যা নোহোৱা হোৱাৰ লগতে আপোনাৰ স্কিন উজ্জ্বল হৈ পৰিব পালেং শাক নিয়মীয়া ৰূপে খাই থাকিলে আপোনাৰ বহুতো পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে বন্ধু বান্ধৱীসকল আবুক লগা পেট ফুলা ডিচেণ্ট্ৰি বা গেছৰ সমস্যা এনেকুৱা বহুত বেমাৰৰ প্ৰতিকাৰ কৰিব পাৰে যদিহে আপুনি নিয়মিত ৰূপে পালেং শাক খাই থাকে যিসকলে পালেং শাক খাই থাকে তেওঁলোকৰ এইবোৰ বেমাৰ খুব কমেই হোৱা দেখা যায় মূত্ৰস্থলীত হোৱা পাথৰৰ ৰোগ ভাল কৰাত এই পালেং শাকৰ ৰসে বহুত সহায় কৰে বন্ধু বান্ধৱীসকল যিসকলৰ মূত্ৰস্থলীত কেনেবাকৈ যদি পাথৰ হৈছে তেনেহ'লে তেওঁলোকে ৰাতিপুৱা খালী পেটত এগিলাচকৈ এই পালেং শাকৰ ৰস যদি খায় এসপ্তাহমান খালেই তেওঁ সেই বেমাৰ ভাল হয় এনেকৈ এগিলাচ যদি খালী পেটত পালেং শাকৰ ৰস নিয়মীয়াকৈ এসপ্তাহৰ পৰা 3 সপ্তাহৰ ভিতৰত যদি তেওঁ খায় নিয়মীয়া ৰূপে সেই ৰোগীৰ জণ্ডিছ বেমাৰ একেবাৰে ভাল হৈ যায় অৰ্থাৎ জণ্ডিছ বেমাৰৰ কাৰণেও পালেং শাকৰ ৰস খুব ভাল বন্ধু বান্ধৱীসকল যিসকলৰ জণ্ডিছ হৈ আছে তেওঁলোকে কেঁচা ৰস খোৱাৰ লগতে পালেং শাকৰ চব্জিও সুপথ্য যদি বইল কৰি পালেং শাক খায় আৰু পালেং শাকৰ কেঁচা ৰস ৰাতিপুৱা খালী পেটত খাই এগিলাচকৈ এসপ্তাহৰ পৰা পুৰণি হ'লে 3 সপ্তাহ খাব নতুনকৈ হৈ আহোঁতে এসপ্তাহতে ভাল হ'ব এনেকৈ যদি খাই থাকে তেওঁ জণ্ডিছ বেমাৰ একেবাৰেই নোহোৱা হৈ যায় পালেং শাকত ভিটামিন এ
ইমান বেছি পৰিমাণে আছে যে আপুনি জানি আচৰিত হ'ব। আমাৰ চকুৰ দৃষ্টিশক্তি 100 গুণ বৃদ্ধি কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, ৰেগুলাৰ পালেং শাকৰ ৰস যদি আপুনি খাই থাকে, পালেং শাকৰ জোল খাই থাকে, পালেং শাকৰ চব্জি খাই থাকে, তেতিয়াহ'লে আপোনাৰ যি চকুৰ দৃষ্টিশক্তি কমা বা চকুৰ বিভিন্ন কিছুমান সমস্যা, সেই সমস্যাত যদি আপুনি কেনেবাকৈ ভুগিছে, তেতিয়াহ'লে আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ লগতে আপোনাৰ চকুৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰিব। লগতে আমাৰ কুকুৰিকণা যে হয়, যি ৰাতি বা সন্ধ্যা নেদেখে, সেই কুকুৰিকণা ৰোগতো এই পালেং শাকৰ ৰসে আপোনাক ভাল কৰি দিব পাৰে। এসপ্তাহমান পালেং শাকৰ ৰস যদি দিনে দুবাৰকৈ খাই থাকে, আধা গিলাচকৈ, তেতিয়া তেওঁ সেই কুকুৰিকণা ৰোগ ভাল হয়। পালেং শাকৰ 100 গ্ৰামত 515 মিলিগ্ৰাম কেলছিয়াম পোৱা যায়। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো কেলছিয়াম আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজন। দাঁত, হাড়, আমাৰ মাংসপেশী শক্তিশালী কৰি ৰাখিবলৈ, সক্ৰিয় কৰি ৰাখিবলৈ এই কেলছিয়ামৰ বহুত প্ৰয়োজন হয়। আপুনি কেলছিয়াম আমাৰ শৰীৰত বৃদ্ধি কৰিবলৈ হ'লে, আমাৰ হাড়, দাঁত, আমাৰ মাংসপেশী শক্তিশালী কৰি ৰাখিবলৈ হ'লে আমি নিয়মিত ৰূপে পালেং শাক খোৱাটো খুব প্ৰয়োজন। বন্ধু বান্ধৱীসকল, যেতিয়া বয়স হৈ আহে, তেতিয়া আমাৰ হাড়বোৰৰ শক্তিও কমি আহে। সেই সময়ত আমি পালেং শাক বেছিকৈ খোৱাটো খুব জৰুৰী। আমি ডেইলি খালেও একো বেয়া নহয়। আপুনি নিয়মিত ৰূপে আপোনাৰ দৈনন্দিন খাদ্য তালিকাত চাটনি হিচাপেই হওক বা তৰকাৰী হিচাপেই হওক বা বইলেই হওক বা আপুনি কেঁচা ৰসেই হওক, নিয়মিত ৰূপে এই পালেং শাক খাব। এনেদৰে নিয়মীয়াকৈ যদি আপুনি খাই থাকে, তেতিয়াহ'লে আপোনাৰ হাড়ৰ যি শক্তি কমি যোৱা, হাড়ৰ সেই শক্তি ঘূৰাই অনাত আপোনাক সহায় কৰে। লগতে দৃষ্টিশক্তিও কমি আহে। বয়স হোৱাৰ লগে লগে সেই দৃষ্টিশক্তি বৃদ্ধি কৰাটো 100% সহায় কৰে। এতিয়া ঠাণ্ডাৰ সময়, ঠাণ্ডা গৰম বুলি কথা নাই, পানী লগা বেমাৰ আমাৰ সঘনে হোৱাটো দেখা পোৱা যায় খুব বেছিকৈ। বন্ধু বান্ধৱীসকল, সেই পানী লগা সমস্যা ভাল কৰিবলৈ আপুনি এই পালেং শাক খাব পাৰে। যিহেতু পালেং শাকত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি পৰিমাণে আছে। যি পানী লগা ৰোগ আপোনাৰ হয়, যি ৰোগৰ বীজাণুৰ কাৰণে আপোনাৰ এই পানী লগা সমস্যা বেমাৰ হয়, সেই বেমাৰ ভাল কৰিবলৈ আপুনি এই পালেং শাকৰ চব্জি খাব, ভাজি খাব, চালাড কৰি খাব, যেনেকৈ নহয় খাব, আপোনাৰ পানী লগা বেমাৰ খুব সোনকালে ভাল হ'ব। শিশুৰ পয়া লগা ৰোগত এই পালেং শাকে আপোনাক সহায় কৰিব। বন্ধু বান্ধৱীসকল, যিসকল ৰোগী পয়া লগা সমস্যাত ভুগি আছে, পয়া লগা ৰোগত ভুগি আছে, সেই ৰোগীক দিনে দুবাৰকৈ বা 3বাৰকৈ 3-4 চামুচকৈ যদি পালেং শাকৰ কেঁচা ৰস খুৱাই থকা হয়, এনেকৈ তেওঁ অলপ দিন খুৱাব লাগিব। কমচে কম 2 মাহৰ পৰা 3 মাহমান কণ্টিনিউ যদি খুৱাই থাকে, একো বেয়া নহয়। তেওঁৰ যি পয়া লগা সমস্যা, সেয়া ভাল হ'ব। আপুনি প্ৰথম 21 দিনমান ব্যৱহাৰ কৰোঁতেই শিশুটিৰ পয়া লগা সমস্যাৰ ভাললৈ অহা লক্ষণ দেখিবলৈ পাব। 3 মাহমান কণ্টিনিউ ব্যৱহাৰ কৰিলে আপুনি বহু পৰিমাণে সেই শিশুটি পয়া লগা সমস্যাৰ পৰা ভাল হৈ যায়। পালেং শাক অকণমান টেঙা টেঙা হয়, কিন্তু এই টেঙা আমাৰ ঘাঁ শুকোৱাত সহায়হে কৰে। যদি এক্সিডেণ্ট হৈছে, কেনেবাকৈ আপোনাৰ কটা ঘাঁ হৈছে, ক'ৰবাত দুখ পাইছে, ঘাঁ যদি সোনকালে শুকোৱা নাই, তেতিয়াহ'লে আপুনি পালেং শাকৰ ৰস খাওক, পালেং শাকৰ চব্জি বনাই খাওক, পালেং শাকৰ চাটনি কৰি খাওক, যেনেকেই নহওক আপুনি পালেং শাক খাওক। খুব সোনকালে আপোনাৰ সেই ঘাঁ শুকোৱাত সহায় কৰিব। চিন্তা কৰিব নালাগে, যিকণ টেঙা টেঙা তাত আছে, শাকত আছে, সেইখিনিয়ে আপোনাৰ একো অপকাৰ নকৰে। যেনেকৈ ঘাঁ শুকোৱাত কাজি নেমুৱে সহায় কৰে, ঠিক তেনেকৈ আমাৰ এই পালেং শাকেও আমাৰ ঘাঁ শুকোৱাত সহায় কৰে। বন্ধু বান্ধৱীসকল, পালেং শাক বহুমূত্ৰ ৰোগীৰ কাৰণে বৰদানৰ নিচিনা কাম কৰে। আপুনি জানি আচৰিত হ'ব, বহুমূত্ৰ ৰোগীৰ শৰীৰত যি চুগাৰৰ পৰিমাণ, চুগাৰ বেছি হোৱাৰ ফলতেইতো এই বহুমূত্ৰ ৰোগ অৰ্থাৎ ডায়েবেটিছ হয়। সেই ৰোগীয়ে নিয়মিত ৰূপে যদি পালেং শাক খাই থাকে, তেওঁ শৰীৰত
ডায়েবেটিছৰ ফলত হোৱা চুগাৰৰ পৰিমাণ কমাই তেওঁৰ ডায়েবেটিছ নৰ্মেল কৰি তোলাত বহু পৰিমাণে সহায় কৰে। বন্ধু বান্ধৱীসকল, যিসকল লোক এই বহুমূত্ৰ ৰোগত ভুগি আছে তেওঁ দৈনন্দিন খাদ্য তালিকাত এই পালেং শাক খাওক। তেওঁ সেই বেমাৰৰ পৰা বহু পৰিমাণে ৰেহাই পাই থাকিব। কেৱল ছাল, খাদ্য বা বেমাৰতেই এই পালেং শাক গুণকাৰী নহয়, ই আমাৰ চুলিৰ কাৰণেও বহুত গুণকাৰী। বন্ধু বান্ধৱীসকল, চুলি সৰা সমস্যা, আপোনাৰ চুলিৰ গুৰিত উভিৰ সমস্যা বা বিভিন্ন ইনফেকশ্যনৰ সমস্যা দূৰ কৰিবলৈ আপুনি পালেং শাকৰ ৰস পিচি উলিয়াই সেই ৰস চেকি সেই ৰস আপোনাৰ চুলিৰ গুৰিৰ পৰা আগলৈকে লগাই 1 ঘণ্টামান ৰাখিলে, তাৰপিছত আপুনি পৰিষ্কাৰ পানীৰে ধুই পেলালে, এনেকৈ যদি সপ্তাহত 2-3 দিন কৰে, 2 সপ্তাহতে আপোনাৰ চুলিৰ গুৰিৰ যি সমস্যা, উফিৰ সমস্যাই হওক বা আপোনাৰ ঘাঁ লগা সমস্যাই হওক বা উকুনিৰ সমস্যাই হওক বা যিকোনো সমস্যাৰ পৰা আপুনি ৰেহাই পাই থাকিব পাৰে। লগতে আপোনাৰ চুলিখিনিলৈ পুষ্টি যোগায়, বহুখিনি পুষ্টি যোগাই আপোনাৰ চুলি হেল্ডি কৰাটো সহায় কৰে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল পালেং শাকৰ ঔষধি গুণ আৰু দৈনন্দিন আমাৰ জীৱনত সহায় কৰিব পৰা কিছুমান চমৎকাৰী গুণ। বন্ধু বান্ধৱীসকল, এইখিনি জানি নিশ্চয় আপোনালোকৰ ভাল লাগিল। তেনেহ'লে দেৰি কিহৰ, ভিডিঅ'টি লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।